কান্তা কাম কতিজিত জগতার পালক দেবা দুষ্ট দানব রবীন্দ্রগীত রাঘের ঘোড়া একতা ও কার আমিয়ে সৃষ্টি ৰাজ্য কৰিছো স্বজন আৰু লক্ষ্মীয়ে এই জগতৰ
সকলো প্ৰাণীকে আহাৰ যোগান ধৰি জীৱ জগতক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰি আহিছে। আমিও সেইদৰে দুষ্টক দমন আৰু সন্তক পালন কৰি ভূভাৰ কৰিছো হৰণ। ইয়াৰ বাবে আমাৰ যুগে যুগে অৱতাৰ এই বসুধাৰ পক্ষ, কাৰণ আমি এই পালনকৰ্তা আৰু আমি এই বিষ্ণু। মঙ্গলম ভগবান বিষ্ণু মঙ্গল গরুড়ধ্বজ মঙ্গলম কুণ্ডরিকাক্ষ মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি। সৃষ্টিৰ সীমান্তত থিয় হৈ মহাব্ৰত কৰি অৱলম্বন আমাৰ সুবাহুৰ পৰা মহাদেৱ আৰু নাভি পদ্মৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মদেৱৰ স্বজন। বৰ্তমান সৃষ্টিৰ হেতু আমাৰ ত্ৰিতয় ব্ৰহ্মা বিষ্ণু আৰু শিৱ। যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত অগ্ৰসৰ।
বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সকলোৱে। ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল মই কৰিলোঁ ৰচনা। অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি খেদি সৌ অখিন্তি প্ৰান্তত হ'ল ধাৱমান। হে জগত কাৰণ পৰমেশ্বৰ বিষ্ণু, কি যে তোমাৰ অপাৰ লীলা। মায়াত আবদ্ধ আমি স্বতঃভিত্তি, দেখো মাথো দবখাৰ ঘোৰ আৱৰণ। পৰম পুৰুষ বিষ্ণুৱে আমাক কৰিছে স্মৰণ। যাওঁ এবে প্ৰভুৰ সমীপে। ভক্তগণে আমাক কয় করুণাময় আশুতোষ বলে, কিন্তু নিন্দুকজনে শ্মশানৰ
ভস্ম ধুলারে ধুখরিত ভূত প্রেতর সঙ্গী অঘরি বলি আমাকে করে তিরস্কার। যিয়ে যেনেকৈ নকক কিয় আমি দেখুৱাম জগতক যত জীৱ তত শিৱ। সৃষ্টিকৰ্তা এই বিনন্দীয়া সৃষ্টিত প্ৰভু বিষ্ণুৱে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ। আৰু আমি যেতিয়াই এই পৃথিৱীত অত্যাচাৰী অনাচাৰী আৰু ব্যভিচাৰীৰ আৰম্ভ হয় তেতিয়াই ৰুদ্ৰ ৰূপ ধৰি সংহাৰ কৰি সেই অপশক্তিক শান্তিৰ প্ৰতিষ্ঠা কৰোঁ বিশ্বৰ বুকুত। যাওঁ এবাৰ নিজ কৰ্তব্যত সংগ্ৰহ। মানৱ পুত্ৰ নাম মোৰ মহাকাশ। সৃষ্টিৰ দায়িত্ব অৰ্পণৰ হেতু ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰদেৱে মোক কৰিছিল স্বাগতম। কিন্তু কিছুদিনৰ পিছতেই মহাপ্ৰলয়ৰ সূচনা হ'ব। গছ বন তৰু তৃণ একোৱেই বাচি নাথাকিব। সেয়ে আমাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰদেৱকেই কৰোগৈ অৰ্পণ। প্ৰভু প্ৰভু প্ৰজাপতি প্ৰভু আপুনি জীৱ জগত সৃষ্টি কৰিছে। প্ৰভু আমি সেই জীৱ জগত পালন কৰিছোঁ আৰু ৰুদ্ৰই প্ৰভু অন্যায় অধৰ্ম হ'লে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। কিন্তু হঠাৎ আমাৰ সৃষ্টিত অজানিতেই উলট পালট হ'ব ধৰিছে। কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে। প্ৰভু
আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে। যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আনিব ধৰিছে। প্ৰভু ইয়াৰ কাৰণ বিচাৰি পাইছানে বাৰু প্ৰজাপতি আৰু ৰুদ্ৰ? প্ৰভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ। যুগ পৰিৱৰ্তনৰ লগে লগে নানা ধৰণৰ অন্যায় অত্যাচাৰ আদিয়ে দেখা দিছে। তাক বাধা দিয়াৰ কাৰো ক্ষমতা নাই প্ৰভু। তাৰে অমংগলৰ সূচনা হৈছে নেকি? চাৰিওফালে কেৱল অন্ধকাৰ দেখিছোঁ। গ্ৰাহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু। প্ৰভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ। এটা কল্পৰ আৰম্ভ হোৱাৰ লগে লগে আন এটা কল্পৰ সৃষ্টি হয়। সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেন্তে তাৰ ফলতে লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু যদি অধৰ্মই স্থিতি লৈ সুবিধা পায় তেন্তে তাৰ ফলতে ভয়ংকৰ হ'ব। দুৰ্ভিক্ষ মহামাৰী কটাকটি মৰামৰি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। প্ৰভু মহাবিপদৰ আগজননী হলেই হয়তো আকাশ মাৰ্গত ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী তল ওপৰ হ'ব ধৰিছে। প্ৰভু সোনকালে সুদৰ্শন প্ৰহাৰ কৰি তাকে নিধন কৰক। মহাদেৱ হাতৰ হ'ল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। প্ৰভু প্ৰভু তই প্ৰলয়ংকাৰী মহাদৈত্য সোনকালে পৰিচয় দে, নহ'লে এই সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিম। হস্ত প্রহার করি একো লাভ না। হস্ত সম্বরণ কর। ক কোন তই? মই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল। মনত পৰা নাই নহয়? মনত পেলাও। আপোনালোকেই মোক সৃষ্টিৰ ভাৰ দিছিল। মনত পৰিছে, কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? পৃথিৱীৰ ৰক্ষাৰ ভাৰ আপোনালোকেই দিছিল, কিন্তু সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ। তাৰ কাৰণ মহাকাল? তাৰ কাৰণ পৃথিৱীত অধৰ্ম অত্যাচাৰ অনিচাৰ আদি দূৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধ নোহোৱা হৈছে। ধৰ্মই থিতাপি ল'বকেই নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰো প্ৰভু। তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? তাৰ উপায় এতিয়া ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীত তাল নিয়াব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ লুপ্ত হ'ব। যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ নোহোৱা হ'ব। মহাকাল সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই। সকলো অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু। মোৰ কাৰ্যকালো শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। আমাক এটি উপায় দিছ মহাকাল। পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ
মহাধৰ্মপ্ৰাণ ৰজা সত্যৱতী মহাপ্ৰলয়ৰ মাজত বাচি থাকিব। তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব। আৰু প্ৰজাপতি ব্ৰহ্মদেৱ মহাকাল আপুনি যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ সংগ্ৰহ কৰি পিছৰ প্ৰজন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু দেৱাদিদেৱ ৰুদ্ৰদেৱ মহাকাল মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ মাজৰ পৰা দৈত্যকাল যিসকল মহাদৈত্য আদিয়ে মূৰ দাঙি উঠিব তেওঁলোকক আপুনি বধ কৰিব লাগিব। মই কি কৰিব লাগিব মহাকাল? প্ৰভু আপুনি সত্যৱত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন সেই ৰূপ ধাৰণ কৰি মহাসাগৰৰ মাজৰ পৰা অমূল্য সম্পদবোৰ সংগ্ৰহ কৰিব লাগিব। সাৱধান মনত ৰাখিব মহাপ্ৰলয়লৈ আৰু বেছিদিন নহয়, মই আহিলোহে। এই সুন্দৰ বিনন্দীয়া সৃষ্টি শিক্ষা দীক্ষা সাহিত্য সভ্যতা মহাপ্ৰলয়ত লোপ পাব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰে পৰাই যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়ৰ পাছত যাতে পিছৰ কল্পৰ মানৱে জ্ঞান লাভ কৰিব পাৰে তাৰেই ব্যৱস্থা কৰক। প্ৰভু ইমানবোৰ শিক্ষা দীক্ষা সাহিত্য সভ্যতা ইমান সহজে সংগ্ৰহ কৰাটো সহজ নহয়। এনে এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত থাকে তাৰো ঠিকনা নাই প্ৰভু। সকলোবোৰৰ যাতে কিছু কিছু আভাস ৰাখিব পৰা যায় তাৰেই চেষ্টা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে পৃথিৱীৰ পৰাই ৰাজ্যৰ ৰাজত্বৰ অৱসান ঘটিব। গতিকে প্ৰভু প্ৰজাপতি আৰু ৰুদ্ৰ প্ৰভু এওঁৱে নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। তেন্তে আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক প্ৰজাপতি। ব'লা মহাদেৱ। চাৰিওফালে কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন তাকেহে ভাবি পোৱা নাই। দেৱৰ কিনাৰত চোন এইফালেই আহিব ধৰিছে। নারায়ণ নারায়ণ নারায়ণ।
বৈকুণ্ঠপতি নাৰায়ণৰ লভিলো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, হে প্ৰভু কমললোচন, এই নিক্ষীণ নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ। প্ৰভু, অকলে অকলে গভীৰ চিন্তাত মগ্ন। আমিনো জানো তাৰ কিবা সম্ভেদ পাম? প্ৰভু প্ৰজাপতি, প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা, ব্ৰহ্মা আমি আৰু ৰুদ্ৰ ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছো। প্ৰভু অলপ আগতেই মহাকাল আৱিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। প্ৰভু মহাসাগৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব। প্ৰভু পৃথিৱীত কোনো বাচি নাথাকিব। প্ৰভু মাত্ৰ দৈত্য অসুৰবোৰ ভয়ংকৰ হৈ উঠিব। প্ৰভু নাৰায়ণ নাৰায়ণ। প্ৰভু, এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰক কিমান সময় প্ৰয়োজন? দুষ্টক দমন আৰু সত্যক পালন কৰিবই লাগিব। দেৱৰ্ষি, প্ৰভু তুমি কথাটো বৰ পাতলকৈ ভাবিছা। নাৰায়ণ নাৰায়ণ। এবাৰ মন কৰাচোন দেৱৰ্ষি, প্ৰভু ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? প্ৰভু অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি নাথাকিব। প্ৰভু নহয় দেৱৰ্ষি, প্ৰভু মহাকালে কৈ গ'ল মহাকালে এই মহাপ্ৰলয়ৰ মাজত জম্বুদ্বীপৰ ৰজা সত্যৱত বাচি থাকিব। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ঠিকেই প্ৰভু, জম্বুদ্বীপৰ ৰজা সত্যৱত মহাধাৰ্মিক ৰাজন। তেওঁ দ্বাৰাহে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। প্ৰভু কিন্তু কেনেকৈ দেৱৰ্ষি? প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ থোৱাৰ ব্যৱস্থা কৰক। তেতিয়াহে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। প্ৰভু আমিও তাৰেই পৰিকল্পনা কৰি আছো দেৱৰ্ষি। প্ৰভু সময়ত ব্যৱহাৰ কৰিব লাগিব। প্ৰভু বাৰু দেৱৰ্ষি, মাজে সময়ে এনেধৰণৰ বুদ্ধি ভৰসা দি যাবলৈ নাপাহৰিবা। প্ৰভু যোৱা দেৱৰ্ষি, এই বাৰ্তা নৰ সমাজত দিয়াগৈ। ভাল প্ৰভু, আপোনাৰ আগত কিৰত হৈ এই নিক্ষীণ নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ। সহস্ৰবাৰ প্ৰণিপাত জনাই এই দাসেবে বিদায়হে মাগিছো। প্ৰভু সন্তকাৰা বিশ্বধারা গগন সদৃশ মেঘবর্ণম শুভঙ্গা। নারায়ণ নারায়ণ নারায়ণ। সন্তকার ভুজগ খয়ন পদ্মনাভং সুরেশা। বিশ্বধারা গগন সদৃশ মেঘবর্ণম শুভঙ্গা। নারায়ণ 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 লক্ষ্মীকান্ত কমল নয়ন যোগী বিদ্যায় শিক্ষা। বন্দে বিষ্ণু ভবভয়ন সর্বলোকে সরয়া। নারায়ণ 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 নারায়ণ
ভালদৰেই বুজিছোঁ আমাৰ অৱতাৰৰ সময় সমাগত। যাওঁ, সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত অগ্ৰসৰ। মোক লগত লৈহে যিকোনো আলোচনাৰ আটাই মেলে। আজিনো কিয় পৃষ্ঠটোৱে মোক নোখোৱাকৈ মনে মনে গুচি গ'ল? তাৰ কাৰণ মই একো বুজি নাপালোঁ। নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা কৰিছে। করুণাময় জগৎ জননী, এই নারদর প্রণিপাত করিব গ্রহণ। দেবী তব আজি বিহারিত বদন, কিবা অঘটন হৈছে নেকি দেৱী? বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শনয়, কিন্তু
কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো দেৱী। আপুনি ঠিকেই কৈছে দেৱৰক্ষী। দেৱী আজি আজি প্ৰথম বৈকুণ্ঠপুৰী বৃষ্ণবৃহী প্ৰভুৱে মোক লগত নিনিয়াকৈ কলৈকো নাযায়। মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে। দেৱী কিন্তু আজি তাৰ ব্যতিক্ৰম হ'ল। দেৱী মহাপ্ৰলয় দেৱী মহাপ্ৰলয়। আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় পানী ধুত যাব। পৃথিৱীত কেৱল পানী হ'ব দেৱী। মইচোন একো কমকেই নাপাওঁ। দেৱী আপুনি প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি? নাৰায়ণ নাৰায়ণ। কওক দেৱৰক্ষী। মই তাকেই ক'বলৈ আহিছোঁ দেৱী। গৈছিলোঁ মই কৈলাসলৈ। তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মুক্ত। আৰু কি দেখিলোঁ জানা দেৱী? কি দেখিলে দেৱৰক্ষী? ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী এই আলোচনাটো ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত কোনে কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বিতৰা শেষ কৰিয়েই পেলালে দেৱী। মইহে তাত তোমাক দেখি বৰ আচৰিত হলো। বিষ্ণুৱে বা তোমাক লগত কিয় নিনিলে? নাৰায়ণ নাৰায়ণ। এই কথা সঁচানে দেৱৰক্ষী? সঁচা মিছা দেখিবা নহয় দেৱী। মই গৈ পোৱাৰ লগে লগে ভোলানাথে ততকি আহিছে বুলি উপহাসে কৰিলে। এখন টেকো নৰৈ পোনে পোনে আহি বৈকুণ্ঠ পালো। পৃথিৱী মহাপ্ৰলয় সূচনা হ'ব। পৃথিৱী ধ্বংস হ'ব। তাৰ আলোচনা চলিছে গোপনে। হয় দেৱী। মই কবকে নাপাওঁ। গুপ্ত আলোচনা যদি শিৱ ভাৰ্যা পাৰ্বতী ব্ৰহ্মা কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় বিষ্ণুৰ দ্বাৰা প্ৰতাৰিত হলো? কওক দেৱৰক্ষী, মোৰ এতিয়া কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হলো। দেৱী তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? যিমানবিলাক বেদ শাস্ত্ৰ আছে সেইবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ গোপনে ৰাখিবলৈ কাক দায়িত্ব দিছে জানা দেৱী? কাক দায়িত্ব দিছে জানা দেৱী? মোকে ন? নাৰায়ণ নাৰায়ণ। ব্ৰহ্মাৰ কন্যা সৰস্বতী। আৰু কি জানা দেৱী? জীৱ জন্তুৰ দায়িত্ব কাক দিছে জানা দেৱী? নাৰায়ণ ৰুদ্ৰ ভাৰ্যা পাৰ্বতী। মই কি বিষ্ণুৰ পত্নী নহয়? নাৰী লাস্যময়ী। দেৱী নাৰী হাস্যময়ী। সময়ত নাৰীয়ে ভীষণ প্ৰতিশোধ লাভ কৰে। মই ইয়াৰ ভীষণ প্ৰতিশোধ লম দেৱৰক্ষী। মই ইয়াৰ ভীষণ প্ৰতিশোধ লম। দেৱী কিয় বাৰু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰিলে? দেৱী গোপনে গোপনে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে। সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। বিষ্ণুৱে বুজিব এই লক্ষ্মী কমলা কইনা কি হ'ব পাৰে? নাই দেৱৰক্ষী,
আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাতে এটা মহাপ্ৰলয় সৃষ্টি কৰি যি প্ৰভুৱে নতুন সৃষ্টি কৰিব খুজিছে দেৱী তাক মই ধূলিৰ লগত উৰুৱাই দিম দেৱৰসী। চোৱা মধ্য মানৱ, চোৱা জগতৰ দেৱতা মণ্ডলী আৰু পাতালৰ বাসুকী নাৰীয়ে কি বৃহৎ প্ৰতিশোধ ল'ব পাৰে। ধৈৰ্য ধৰা দেৱী, তুমি ধৈৰ্য ধৰা, তুমি এনে দীঘল প্ৰতিজ্ঞা কৰি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে এক নতুন মহাপ্ৰলয় সৃষ্টি নকৰিবা। নতুন তুমি আৰু মই মত্যন্ত হৈ পৰিব লাগিব দেৱী, মত্যন্ত হৈ পৰিব লাগিব দেৱী। ধৈৰ্য ধৰা দেৱী, তুমি এনে দীঘল প্ৰতিজ্ঞা নকৰিবা দেৱী, ধৈৰ্য ধৰা। নাই দেৱৰসী, মই যি কৰ্মলৈ মনস্থ কৰিছো তাৰ পৰা আৰু বিচলিত নহওঁ। দেৱী বিষ্ণুৱে বুজিব এই ৰক্তিক অৱহেলা কৰি যাওঁ কি ভীষণ হ'ব পাৰে। দেৱী সৃষ্টি হওক লংঘনৈক্য, দেৱী ধৈৰ্য ধৰা দেৱী। সৃষ্টি হওক ভীষণ দৈত্য, সৃষ্টি হওক। মই জগতৰ মাতা লক্ষ্মী। হে মাতৃ, কিয় মোক অকস্মাতে কলিলা স্ৰজনে কেইবা কাৰ্য মই কৰিম সাধন। তোক সাধন কৰা উদ্দেশ্য মোৰ মহান। পৃথিৱীত কিছুদিনৰ পাছত মহাপ্ৰলয় সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী আৰু পানীয়ে থাকিব। চাৰিওফালে যদি কেৱল পানী থাকে আমি কিদৰে জীয়াই থাকি মাতৃ? অসম্ভৱে মাতৃ, অসম্ভৱে। মোৰ দিছো পুত্ৰ, তই জল পাতা সকলোতে বিতৰণ কৰিব পাৰিবি।
মইতো পুত্ৰ তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰক মন্ত্ৰী। শুন দৈত্য, অলপ দিনৰ পাছতেই এই পৃথিৱীৰ মহা প্ৰলয় সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী থাকিব। বেদ বেদান্ত কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব। তই সেইবিলাক নষ্ট হোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰিব। মন্ত্ৰী ওর পরিচয় কি হব? এই নামের জনজাত ঘুমই প্রধানে বক্ষাতে। মইতো দিল্লীৰ হাৰৰ পৰা কৰিছো স্বজন। গতিকে তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে। গতিকে তোৰ নাম নিজ কৰ্তব্য সপ্ৰহৰ। মন্ত্ৰী মোক অমৰত্ব বৰ্ষণক প্ৰদান। মোৰ অমৰত্ব দিয়া ক্ষমতা নাই পুত্ৰ, কিন্তু মই তোক যি বৰ দিছো সেই বৰ একেবাৰে অমৰত্ব বৰৰ নিচিনা। তোক স্বৰ্গ মৰ্য পাতালৰ কোনো বীৰেও হত্যা কৰিব নোৱাৰে। মন্ত্ৰী মোক আৰু এটা বৰৰ হল প্ৰয়োজন। দত্ত বংশ বিস্তাৰৰ বাবে মোক এগৰাকী বিবাহযোগ্য সুন্দৰী ৰমণী কৰক প্ৰদান। তই ঠিকেই কৈছ পুত্ৰ। শুন তেন্তে, এই পৃথিৱীৰ ব্ৰহ্মা কন্যা সৰস্বতী সমান ব্ৰহ্মা কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী এই পৃথিৱীত আৰু কোনো নাই। গতিকে তই চলে হলেও তই বিবাহ কৰবই। তই চলে কিবা কৌশলে হলেও সৰস্বতী বিবাহ কৰবই। কিবা কৌশলেৰে সৰস্বতী বিবাহ কৰবই। সরস্বতী এই ব্রহ্মাণ্ডরে সকল সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নম্বরে হয় দত্ত। সমগ্র বিশ্ব ব্রহ্মাণ্ড গড়িব লাগিব মুৰেই নিৰ্দেশতে। স্বৰ্গৰে দেৱতা মত্তৰ মানৱে পাতালৰে বাথকেও পৰাৰ্থৰে হ'ব লাগিব কম্পমানে। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰে আমি কৰিব লাগিব মুৰেই অধ্যক্ষিণী। দেখাব জগতে বুজিব বিশ্বই দানৱৰে কৰ্তা বিধাতা
কওক প্ৰজাপতি। প্ৰভু, যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছিল সকলোবোৰ সংগ্ৰহ কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই প্ৰভু। সকলোবোৰ সাজু কৰি ৰখাৰ পাছত এবাৰ সত্যব্ৰত ৰজাক পৰীক্ষা কৰি চোৱা ভাল হ'ব। কি কয় প্ৰজাপতি? উত্তম চিন্তা কৰিছে প্ৰভু। সত্যবত কিমান ধৈৰ্যশীল ৰজা, তাৰ উমান পোৱা যাব। পিছে সেইবোৰ কথা চিন্তা কৰি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব প্ৰভু। প্ৰভু প্ৰভু এটা সাৱধান বাণী শুন। পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এটা মহাপ্ৰলয়লৈ সাজু হওঁ। আন এটা মহাপ্ৰলয়? মহাপ্ৰভু, লক্ষ্মীয়ে এটা দৈত্য কৰিলে স্ৰজন। সি এতিয়া এইফালেই আহিব ধৰিছে। তাক বধ কৰাৰ কাৰোৰেই সাধ্য নাই। লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? সকলো লাহে লাহে বুজিব পাৰিব। মাত্ৰ মই আপোনাক সাৱধানহে কৰি দিলো। মই এতিয়া আহিলোহে। প্ৰজাপতি, প্ৰাণীৰ চৰিত্ৰ বুজা বৰ টান। তেন্তে প্ৰজাপতি, আমি এতিয়া কি কৰা উচিত? দুটকীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিত হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই এইবাৰ নকৰিম ক্ষমা। তাক মই এইবাৰ উচিত শিক্ষা কৰিম প্ৰদান। মহাপ্ৰলয়ৰ আগ মুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক কোনেও বাধা দিব নোৱাৰে। আৰু আমাৰো দেখিছো শক্তি কমিয়েই আহিছে। প্ৰজাপতি আৰু ৰুদ্ৰ, আমি এতিয়া দৈত্যৰ ওচৰলৈ যাবলৈ কিবা ব্যৱস্থা কৰিব লাগিব, যাতে আমি সেই দৈত্যৰ বীৰত্বৰ বিষয়ে জানিব পাৰোঁ। ব'লা দেৱকী আৰু ৰুদ্ৰৰ ওচৰত আমি সকলো দৈত্যৰ বীৰত্বৰ বিষয়ে জানিবৰ বাবে আগবাঢ়ো। ব্রহ্মার কন্যা সরস্বতীকে মই বিবাহ কৰাবলৈ কোন বিয়ায়ে মোকে সৰস্বতীক বিবাহ কৰাবলৈ নিৰ্দেশ দিছে? কোন তই প্ৰলয়ংকাৰী দৈত্য? কিয় বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোকে কৰিছে স্বজনে। লক্ষ্মী পুত্ৰময়ী নম্বৰী ভয়দত্ত পৃথিৱীৰ প্ৰভাৰে হৰণৰ ক্ষেত্ৰ। লক্ষ্মী আই মোকে কৰিছে স্বজনে, লগতে সৰস্বতীক বিবাহ কৰাবলৈ আদেশ দিছে। কি চাই আছ সতী? তুৰন্তে মোৰ আদেশ পালন কৰে। সাৱধান দৈত্য, তোৰ উৎফুল্লতাৰ সীমা চেৰাই গৈছে। এই মহাকুলে তোৰ পক্ষ ভেদ কৰাৰ আগতে তুৰন্তে ইয়াৰ পৰা আঁতৰি যা। প্ৰভু, সোনকালে একে সুদৰ্শন প্ৰহাৰ কৰি নিধন কৰক, নহ'লে এই পৃথিৱীৰ সৃষ্টি ধ্বংস কৰিব। বৃথা বৃথা শ্ৰেষ্ঠ দেৱতা,
লক্ষ্মীর বরর প্রভাবতে বিস্তুর সুদর্শন মহাদেৱৰ মহতি খুলেও একো অপকাৰ কৰিব নোৱাৰে। ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰো। দৈত্যৰ ভয়ৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কিবাত পৃথিৱীৰ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিলি, নহলে সুদৰ্শন প্ৰহাৰ কৰি খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। পালি কেতিয়াও সহ্য নকৰো। ললোৱেই মহাভুল, চাওঁ বাৰু কেনেকৈ ব্যৰ্থ কৰ। বেশ সেয়ে হওক দেশ উদ্ধ ন কৰি পলাম। পলাই খাৰিবি দেৱতা, তহঁতকে এটা এটাকৈ বিচাৰি আনি লোহাৰ জেংগিৰি লগাই জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ। মহাপ্ৰলয় কত মহাপ্ৰলয়? মই জীয়াই থকালৈকে মহাপ্ৰলয় হ'ব নোৱাৰে। মই মহাপ্ৰলয়ংকাৰী মহা
আই সৰস্বতী, আই সৰস্বতী, আই সৰস্বতী, আই সৰস্বতী। আই আই, পৃথিৱীতে মহাপ্ৰলয় হ'বলৈ বেছিদিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী এটা ভীষণ দৈত্য কৰিলে স্বজন, আৰু সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে আই। আৰু আনকি সেই দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মী আয়ে কৰিছে প্ৰতিজ্ঞা। তই ইয়াত এখন টেকো নাথাকিবি আই। সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ হাত ভৰি পেটতে লুকাই আই। পিতা, আই লক্ষ্মীৰ মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল? মইতো লক্ষ্মীৰ কোনো দোষ কৰা নাই। লক্ষ্মীৰ এনে কুকাৰ্যত বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? আই, পিতা, বিষ্ণুৱে এইবোৰ কথা গমকে নাপায়। পিতা, আমি তিনিওজনে গোপনে তাৰ বিষয়ে আলোচনা কৰি আছিলো আই। এতিয়া তাৰ বিষয়ে সম্ভেদ পাই লক্ষ্মীৰ সমীপে বিষ্ণু গৈছে আই। পিতা, আই লক্ষ্মীয়ে যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম। আই মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, আই। চাবা পিতা, লক্ষ্মীয়ে মোৰ বুকুলৈ যিপাত ব্ৰহ্মখেল নিক্ষেপ কৰিছে সেইপাত ব্ৰহ্মখেল মই পুনৰ লক্ষ্মীৰ বুকুলৈ ঘূৰাই দিম। তেতিয়া বুজিব, তেতিয়া বুজিব এই বিশ্ব ব্ৰহ্মাণ্ডত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ। আই, এতিয়া এইবোৰ কৰা সময় নহয় অ'। তই সোনকালে স্থান কৰ পৰিত্যাগ, নতুবা দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। পিতা, আই আপুনি বলক, মোৰ বাবে অকণো চিন্তা নকৰিব। সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে। তাৰ ব্যৱস্থা মই নিজেই গ্ৰহণ কৰিম। আই, মই যাওঁ আই। এই স্থানত অলপো নাথাকিবি, তোলৈ মোৰ বৰ চিন্তা হয় অ' আই। মই আহিলো আই। এইবাৰ এইবাৰ সাৱধান হবা লক্ষ্মী। তুমি বিষ্ণু পত্নীৰ বুলি গৰ্বতে ধৰ্ম পাহৰি গৈছা। তুমি মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি জমত পাখিৰ ওচৰত মোক সেৱজ্ঞান কৰিছা। চাওঁ বাৰু তুমি মোক কিদৰে দৈত্যলৈ বিয়া দিয়া। সৰস্বতী, সৰস্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী। দক্ষিণী নেভুতনি দত্তৰ আগতে কোনো মায়া নচলিব। দৈত্যপতি, মই ভুতুনি দক্ষিণী একোৱেই নহয়। মই লক্ষ্মী আইৰ দাসী সৰস্বতী। কি ক'লে? সৰস্বতী? সৰস্বতী? লক্ষ্মী আয়ে মোক কৈছিল সৰস্বতী জগত সুন্দৰী বুলি। এনেস্থলত তই সৰস্বতী? নাই 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 নাই, এনে কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে। এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতী নামেৰে অন্য কোনো নাৰী নাই। দৈত্যপতি, মোক গ্ৰহণ কৰক। দৈত্যপতি, মোক গ্ৰহণ কৰক। নাই নাই, নহ'ব। এনেকুৱা কোনোবা কন্যাক মই কেতিয়াও বিবাহ কৰাব নোৱাৰো। মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে। নাই নাই, মই মাতৃৰ কাষলৈ যাবই লাগিব। মাতৃ, মাতৃ, মাতৃ। এইবাৰ সাৱধান হবা লক্ষ্মী। তুমি মোৰ বুকুলৈ যিপাত ব্ৰহ্মখেল নিক্ষেপ কৰিছিলা সেই পাত ব্ৰহ্মখেল মই পুনৰ তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো। চাওঁ বাৰু এইবাৰ তুমি কিদৰে
ভালদৰে ৰক্ষা পোৱা। লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন? মইতো বৃষ্ণপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী। তুমি যদি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা, ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি অকণো ভাবি চোৱা নাই লক্ষ্মী? মই একো বুজা নাই, মোক সকলো বুজাই কওক। শুনা, আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাসাগৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য সৃজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা লক্ষ্মী। গুপ্ত আলোচনাত যদি শিৱ, ভাৰ্যা, পাৰ্বতী, ব্ৰহ্মা, কন্যা, সৰস্বতী থাকিব পাৰে, লক্ষ্মী তেন্তে মই কিয় বিষ্ণুৰ দ্বাৰা অযোগ্য হলো? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিবই লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ এক দুটকীয়া হিচাপেই জনাজাত। নাৰদ এজন জ্ঞানী মানি ঋষি। লক্ষ্মী, তেওঁ কেতিয়াও মিছা আশ্ৰয় ল'ব নোৱাৰে। গুপ্ত আলোচনাত যদি শিৱ, ভাৰ্যা, পাৰ্বতী, ব্ৰহ্মা, কন্যা, সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় বিষ্ণুৰ দ্বাৰা প্ৰতাৰিত হলো? মই কি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়? তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি অকণো ভাবি চোৱা নাই লক্ষ্মী? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্য আগবঢ়া নাই। বিষ্ণুৱে ভূত লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে? ভুল, সম্পূৰ্ণ ভুল লক্ষ্মী। তুমি আজি ভুল পথে পৰিচালিত হলা আৰু ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি নিজক উদ্ধাৰ পাবৰ বাবে হাহাকাৰ কৰিব লাগিব আৰু সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নোলাব লক্ষ্মী। আমি তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী, তোমাৰ যুক্তি হেৰাই গৈছে। আমি আহিছো লক্ষ্মী, কিন্তু যোৱাৰ আগতে এটি কথা কৈ যাওঁ শুনা লক্ষ্মী। ইও যে এক কৰ্মফল, ধৰ্মৰ জয়, অধৰ্ম পৰাজয়, ধৰ্মৰ জয়, অধৰ্ম পৰাজয়, এই কথা জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতৰি কথা ভুল যাব। এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী থাকিব।
মন্ত্রী 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 পুত্র তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিছা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? মই বুজিব পৰা নাই। তোমাৰ লগতে ইমানবিলাক সুন্দৰী ৰমণী থাকোঁতে কিয় তুমি মোকে সৰস্বতী বোলা কুস্তিত নাৰীগৰাকীৰ লগতে বিবাহ কৰাবলৈ কৈছা? কি সৰস্বতী কুস্তিত নাৰী? তোক কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাত্ৰী। সৰস্বতীয়ে নিজে আহি মোৰ আগত ব্যক্ত কৰিছে আৰু মোৰ চক্ষু কেতিয়াও অন্ধ নহয় মাত্ৰী। ভুল পুত্ৰ, এই পৃথিৱীত সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী এই পৃথিৱীত আৰু কোনো নাই। নাই বিচাৰ ভুল নাচাবি পুত্ৰ। বৃথা চেষ্টা নকৰিবা মাত্ৰী। পুত্ৰ বৃথা চেষ্টা নকৰিবা কদাপি। তোমাৰ লগত ইমানবিলাক সুন্দৰী ৰমণী আছে, সৰস্বতীওতো তোমাৰ এই ৰাখি তেনেস্থলত তুমি মোক ৰাখি কন্যা বিবাহ কৰা বুলি প্ৰস্তাৱ দিয়া। এই কেতিয়াও মোৰ পক্ষে নহয় সম্ভৱে। ৰাখিক দত্তই কেতিয়াও বিবাহ নকৰাই। মোৰ কোনো দাস দাসী নাই পুত্ৰ, এইবিলাক সকলো মিছা। সঁচা মিছা মই একো নাজানো, জানো মাথো মই কৰ্তব্য নিজৰে। শুনা মাতৃভৱনী ভিখাৰী প্ৰতিজ্ঞা, দত্তই কেতিয়াও দাসী কন্যাক বিবাহ নকৰাই। তুমিতো মোৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে কৰিছিলা স্বজন। পুত্ৰ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাক দেখিলে মোৰ মাতৃভাৱে নাজাগে কদাপি। গতিকে এটা সেই কন্যাক বিবাহ কৰাতকৈ যদি মই তোমাক বিবাহ কৰাও। সাৱধান দৈত্য, কোন মুখে এনে বাক্য কৰিলে উত্তৰণ? পুত্ৰ হৈ মাতৃ পত্নী হিচাপে চাব বিচাৰিছ? তোৰ মুখ চাব নাপায়। তোক স্বাগত কৰি মই মহাভুল কৰিলো। সমাজলৈ কলংকৰ আনিলো। মাতৃ ভুল কৰিলা, মহাভুল কৰিলা। এতিয়া সেই ভুলৰে প্ৰায়শ্চিত্ত কৰা। আহা লক্ষ্মী, পুত্ৰ ভাৱে পৰিহাৰ কৰি পত্নীৰ ৰূপে মোৰ হৃদয়তে জিৰণি লোৱাহি। মাতৃ পুত্ৰ ভাৱে পৰিহাৰ কৰি পত্নীৰ ৰূপে মোৰ হৃদয়তে চাংগহি। ফুলি আছে চেনি চম্পা মেলি আছে Say
সাপি আরে প্রাণবুর ৰক্ষা কৰা হরি যাও আহা আহা লক্ষ্মী আরে পুরিয়া সে সেলি সোটা সেলিয়া সে আহি আসি সে জবল কানা কাগু কে নপরি লক্ষ্মী 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 ৰক্ষা কৰা প্ৰভু যাওক 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 ৰক্ষা কৰা প্ৰভু যাওক যাওক ৰক্ষা কৰা প্ৰভু মোক দৈত্যখনৰ পৰা ৰক্ষা কৰক মোক স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব মোৰতো ক্ষমা কৰক প্ৰভু ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী অবলা নাৰী মই দুৰ্বল মুহূৰ্তত পৰি এনে নকৰিবলগীয়া কাম কৰি পেলালো ৰক্ষা কৰক লক্ষ্মী তুমিতো যিহেতু তাক অমৰত্ব বৰ্ধি কৰিলা স্বতন সেইহেতুকেই আজি তাৰ আগত আজি মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত পৰিণত হ'ল লক্ষ্মী গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী প্ৰভু আপুনিও তেনে বাচ্য কৰিলে উচ্চাৰণ আমি উচ্চাৰণ কৰা নাই লক্ষ্মী দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গৈছে যে লক্ষ্মীয়েই তাৰ একমাত্ৰ পত্নী গতিকে তুমি এতিয়াৰে পৰাই বৈকুণ্ঠপুৰী খনি কৰিব নোৱাৰিবা লক্ষ্মী প্ৰভু বৈকুণ্ঠৰ দুৱাৰ তোমাৰ কাৰণে ৰুদ্ধ হৈ ৰ'ল তুমি চৰিত্ৰহীনা লক্ষ্মী তোমাক ক্ষমা কৰিবই নোৱাৰো তুমি দৈত্যৰ পত্নী সেয়েহে ময়ো তোমাক কৰিছো পৰিত্যাগ পৰিত্যাগ নকৰিব প্ৰভু আপোনাৰ সুদৰ্শন চক্ৰই মোৰ মুণ্ড চেৰম কৰি সাগৰক দলিয়াই দিয়ক লক্ষ্মী স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও লোকত তুমি দৈত্যৰ হাতৰ পৰা হাৰিব নোৱাৰিবা লক্ষ্মী তুমি এতিয়া সৌ সাগৰৰ দিশত ডুব যাব লাগিব সেই জগতবাসী চাই লোৱা সকলোৱে যে লক্ষ্মী এই বৈকুণ্ঠপুৰী সলনি কৰি আছিল আজি সেই লক্ষ্মীয়ে এটি সামান্য
লক্ষ্মী সাগৰত ডুব যাব লগা হৈছে। চাই থাকক দেৱৰক্ষী, আপুনি যিদৰে কুমন্ত্ৰ প্ৰয়োগ কৰি এই বৈকুণ্ঠ পুৰি মোৰ বাবে ৰুদ্ধ কৰি দিলা, ময়ো তোমাক বৰ দিছিলো। তুমিও এদিন এই বৈকুণ্ঠৰ পুৰি কৰা কৰিব লাগিব। প্ৰভু জন্মান্তৰে আপোনাকে স্বামী হিচাপে পাওঁ। প্ৰভু অন্তিম সেৱা মোৰ কৰিব গ্ৰহণ। গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে, যিহেতু তুমি তাক অমৰত্ব বৰ দি কৰিছা স্বজন, আৰু তুমি যদি জগতৰ মাতৃ হিচাপে থাকিবলৈ বিচাৰা তেন্তে তুমি তোমাৰ বিভক্তি সাধন কৰিবই লাগিব লক্ষ্মী। প্ৰভু যোৱাৰ আগতে কথা এষাৰ কৈ থৈ যাওঁ। হৰদৈত্য অমৰ নহয় প্ৰভু। সীতাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততহে মৃত্যু হ'ব। জগতৰ কোনো বীৰেই তাক হত্যা কৰিব নোৱাৰে। প্ৰভু লক্ষ্মী বিদায় প্ৰভু। লক্ষ্মী শুনা লক্ষ্মী, তুমি জগতৰ মাতৃ, তুমি আজি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। তোমাৰ এনে ঘৃণনীয় কাৰ্যৰ হেতু মই কি মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গৈছে লক্ষ্মী। হীনা বৈকুণ্ঠপুৰী কিছুদিন খালী হৈ ৰ'ব লক্ষ্মী। বিদায় প্ৰভু, বিদায় প্ৰভু। মই চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু। মই জ্ঞান শূন্য হৈ পৰিছো। লক্ষ্মী মোৰ কি হৈছে প্ৰভু? লক্ষ্মী তুমি পলম নকৰিবা লক্ষ্মী, তুমি সাগৰৰ দিশত লৰ মাৰা, তাৰ পিছলৈ ঘূৰি নাচাবা লক্ষ্মী, তুমি লৰ মাৰা। জনমে যে আপোনাকে স্বামী ৰূপে পাওঁ। মোক উদ্ধাৰ কৰিবলৈ যে নাপাওঁ প্ৰভু। ধর্ম